আজিৰ পৰা ৰাজ্যত আৰম্ভ হাইস্কুল শিক্ষান্ত পৰীক্ষা। মাঘেৰিটাৰ লিডুৰ পৰীক্ষা কেন্দ্ৰত আৰম্ভ হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষা। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ মাঘেৰিটা সমজিলাৰ অন্তৰ্গত লিডুৰ বজাৰৰ হাইস্কুল পৰীক্ষা কেন্দ্ৰতো আৰম্ভ হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষা। ছাত্ৰ-ছাত্ৰীসকলে অতি সুন্দৰকৈ শাৰী পাতি পৰীক্ষা কেন্দ্ৰটোত প্ৰৱেশ কৰিছে। বহুতো নীতি নিয়মৰ মাজেৰে আৰম্ভ হোৱা আজিৰ এই পৰীক্ষা কেন্দ্ৰটোৰ শিক্ষকসকলে চৰকাৰৰ সকলো পদক্ষেপ গ্ৰহণ কৰা দেখা গৈছে। এই পৰীক্ষা কেন্দ্ৰটোত মুঠ 6টা কেন্দ্ৰৰ 288 গৰাকী পৰীক্ষাৰ্থীয়ে অৱতীৰ্ণ হৈছে বুলি জানিব পৰা গৈছে। মাঘেৰিটাৰ পৰা হেমন্ত ঘোষ ৰিপৰ্ট AIN লাইভ। আমাৰ টোটাল ষ্টুডেণ্ট আছে 288 মানে 288 আৰু ইয়াৰ আমাৰ স্কুলত ফিডাৰ স্কুল আছে 5খন, আমাৰ নিজৰ স্কুল আছে টোটাল মানে 6খন স্কুলে আমাৰ ইয়াৰ এক্সাম হয় চেণ্টাৰত। আৰু মই ছাত্ৰ ছাত্ৰীসকলক শুভেচ্ছা জ্ঞাপন কৰিছোঁ, সিহঁতে যাতে ভালকৈ ধুনীয়াকৈ দিব পাৰে। আৰু আমি যেতিয়া ইয়াতে আছোঁ তেতিয়া আমাৰ স্কুলৰ মানে পৰীক্ষাবোৰ যেন ভালকৈ আমি চলাব পাৰোঁ, সেইটোৱে আমি আশা ৰাখিছোঁ চবৰ ওপৰতে। নীতি নিয়ম এইবাৰ বহুত দিছে, আগতো তেনেকৈ আছিলে, এইবাৰো দিছে আৰু আমি সেইটো পালন কৰিব চেষ্টা কৰিম যিমানখিনি পাৰোঁ আৰু কৰিয়ে আছোঁ। আৰু মই ইয়াতে মানে এছিষ্টেণ্ট ইনচাৰ্জ চেণ্টাৰ ইনচাৰ্জ হিচাপে আছোঁ। আমাৰ ইনচাৰ্জ এতিয়া বাহিৰত গ'ল কুৱেশ্যন আনিবৰ কাৰণে। তো মই সেইটোৱে ক'ব বিচাৰিছোঁ যে আমাৰ বিদ্যালয়ৰ পৰীক্ষাখন যেনে ভালকৈ আমি মানে শেষ কৰিব পাৰোঁ আৰু চব ষ্টুডেণ্টকো যেন ভালকৈ মানে সিহঁতে দিব পাৰে, কিবা যেনে সিহঁতৰ প্ৰব্লেম নহয়, সেইটো আমি বিচাৰোঁ। মানে এই পৰীক্ষা কেন্দ্ৰটোৰ নাম কি? লিডু বজাৰ হাইস্কুল কেন্দ্ৰ। যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।